আজি মই বনাব ওলাইছোঁ ডালিয়া। গধূলি ৰাতিপুৱা যেতিয়া খাব ইচ্ছা তেতিয়া খাব পাৰে। ডালিয়া এই চামুচেৰে 1 চামুচ দিছোঁ আৰু এয়া আধা চামুচ দি দিছোঁ। গাখীৰ ইয়াত আধা লিটাৰ। গাখীৰত যিহেতু ডালিয়াত মই পানী বেলেগকৈ নিদিওঁ, গতিকে গাখীৰৰ লগতে মই একেলগে মিলাই দিম, তেতিয়া খাই বেছি ভাল লাগে। প্ৰথমে মই কুকাৰটো গৰম হ'ব দিছোঁ। ঘি দি দিম, 2 চামুচ দিম ঘি। তেজপাত 3 পাত দি দিম। আমাৰ এই ডালিয়াখিনি ডালিয়াখিনি অকণমান ৰঙা হোৱাকৈ ভাজি দিম। গাখীৰ প্ৰথমতে অলপ কমাই দিম, ঢাকনিখন মাৰি চিটি এটা দি দিম। এতিয়া মই ইয়াতে চেনি আধা হেৰি যে লৈছিলোঁ, ডালিয়া যে লৈছিলোঁ, সেইটো আধাতকৈ অকণমান বেছি। কম খালে কম দিব, বেছি খালে বেছি দিব। গাখীৰটো এতিয়া আৰু অলপ দি দিম। গাখীৰটো ইয়াত দি দিছোঁ বেছিকৈ। ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই অকণমান চিটি অহাৰ নিচিনা হ'লেই হৈ যাব, চিটি মাৰিব নালাগে বাৰু। অলপ পনীয়া পনীয়া হৈ আছে, কিন্তু ঠাণ্ডা হ'লে গোট মাৰিব। মই ঘৰত আছিলে কাৰণে অকণমান এলমণ্ড দি দিছোঁ, নাথাকিলেও কথা নাই বাৰু।